উজনিৰ কেইখন জিলাত বানপানীৰ বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ ফলত এতিয়াও বহু পৰিয়াল দুৰ্যোগৰ মাজত আছে। এনে সংকটৰ সময়ত মানৱীয়তাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে যোৰহাট জামা মছজিদ আৰু কবৰস্থান ৰোডৰ ৰাইজে। কবৰস্থান ৰোডৰ যোৰহাট জামা মছজিদৰ তৰফৰ পৰা আমি বান আক্ৰান্ত লোকসকলৰ কাৰণে আমি অলপ বান সাহায্য দিবলৈ যাম। আমাৰ প্ৰতিটো কমচে কম 300-400 ফেমিলিক আমি সহায় কৰিম বুলি আমি উদ্দেশ্যৰে আমি ওলাই গৈছোঁ। তাত আমাৰ এটা আমি কেৰি বেগ হিচাপে আমি পেকেট হিচাপে কৰি লৈছোঁ। এটা পেকেটৰ কমচে 9-10টামান আইটেম আছে আৰু লগত আমাৰ পানী আৰু কাপোৰটো এক্সট্ৰা। ইয়াত এই গোটেই হেল্পখিনি আমাৰ যোৰহাট জামা মছজিদ আৰু চেনিটাৰী পেডছো লগত লৈছোঁ। আৰু এই গোটেই সহায়খিনি আমাৰ গোটেই সমূহ যোৰহাট কবৰস্থান ৰোডৰ লোকসকলৰ পৰা আমি পাইছোঁ। লগত আমাৰ ভোগদৈ আৰক্ষীয়েও আমাক ভালেমানখিনি সহায় কৰিছে। আৰু আমি বিচাৰিছোঁ, আমি দেখি আছোঁ মিডিয়াত বা নিউজত, আপোনালোকৰ নিউজৰ থ্ৰুতে দেখি আছোঁ যে বহুত পোৱাখিনিকে একজেক্টলি পাই আছে মানুহখিনি। আমি আজি এইটো উদ্দেশ্যলৈ গৈছোঁ যে বহুত ভিতৰৰ অঞ্চলত বোলে বহুত মানুহে পোৱা নাই। আমি লাগিলে নাও দি ভিতৰলৈ যাবলগীয়া হওক, আমি ভিতৰত গৈ লাগিলে আমি আধা পানীত ডুবিয়ে যাওঁ, লাগিলে আমি একদম ভিতৰলৈকে যিবিলাক মানুহে পোৱা নাই তেনেকুৱাবিলাকক আমি অলপ সহায় কৰিবৰ উদ্দেশ্যৰে আমি ওলাই যাব লৈছোঁ আজি। স্থানীয় ৰাইজৰ সহযোগিতাত গঠিত এটি স্বেচ্ছাসেৱী দলে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দি প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰে। বানপীড়িত লোকসকলৰ দুখ কষ্টৰ সমভাগী হোৱাৰ উদ্দেশ্যে আগবাঢ়ি অহা দলটোৱে বিভিন্ন বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ সহায় আগবঢ়ায়। প্ৰতিটো সাহায্য টোপোলাত মুঠ 9টা অত্যাৱশ্যকীয় সামগ্ৰী সংযোজন কৰা হৈছে। ইয়াৰ বাহিৰেও আছে খোৱাপানী, চেনিটেৰী নেপকিন, কাপোৰকে ধৰি দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী। মানে সৰু ডাঙৰ ডেকা চাম চবে ওলাই আহিছে। গতিকে আৰু কৰিব লাগে, সকলোৱে কৰিব লাগে। অসমত যিটো এতিয়া পৰিস্থিতি আহিছে, আমি ভবা নাছিলোঁ এনেকুৱা পৰিস্থিতি হ'ব বুলি, আৰু আগলৈ নহওক। মানুহখিনি বহুত কষ্টত আছে। গতিকে আমি সকলোৱে ওলাই আহিছোঁ, ভাল লাগিছে। আৰু আমি আকৌ ওলাম, আকৌ ওলাম। এয়াই প্ৰথম নহয়, আমি আকৌ ওলাম। সেইটোৱে, আকৌ ওলাম, বুধ বৃহস্পতিবাৰে আকৌ ওলাম। গতিকে যিমান পাৰোঁ আমি চেষ্টা কৰিম। এই সাহায্য লাভ কৰি বহু বানাক্ৰান্ত পৰিয়ালে কিছু সকাহ অনুভৱ দিয়াৰ উদ্দেশ্যে আগবাঢ়িছে এই দলটি। তেখেতসকলে কয় যে বহু পৰিয়াল এতিয়াও এনেকুৱা আছে দূৰলৈ থকা দুৰ্গম অঞ্চলত সহায় লাভ কৰিব পৰা নাই। তেনে সহায় কৰাৰ উদ্দেশ্যে এই লোকসকল আগবাঢ়িছে। সেইসকল লোকৰ কাষলৈ সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে তেওঁলোকৰ অভিযান অব্যাহত আছে। অকল বানপীড়িত পৰিয়ালে এতিয়াও কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। তেওঁলোকক সংগঠনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। দুটাকৈ যোগাযোগৰ নম্বৰ দিয়া হৈছে, ক্ৰমে 9127486463 আৰু 9706241299। বানৰ এই দুৰ্যোগৰ সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে একেলগে আগবাঢ়ি অহাটো মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। এনে সহযোগিতাই সংকটৰ সময়ত বিপদগ্ৰস্ত পৰিয়ালসমূহক নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে সমাজত ঐক্য আৰু সহমৰ্মিতাৰ বাৰ্তা কঢ়িয়াই আনিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।